মাজলৈ প্ৰচণ্ড শব্দত কপিল গোলাঘাটৰ বৃহত্তৰ অঞ্চল 2 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভয়ংকৰ শব্দ গোলাঘাট নুমলীগড় আৰু সুবুৰীয়া অঞ্চলত প্ৰচণ্ড শব্দ জানিব পৰা হোৱা নাই এতিয়াও শব্দৰ উৎস প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গ'ল দুটা অঞ্চলত কিন্তু ক'ৰ পৰা আহিছে শব্দৰ উৎস এতিয়ালৈকে গম পোৱা নাই গোলাঘাটৰ বৃহত্তৰ অঞ্চল শব্দত কপি উঠিল এটা বৃহৎ শব্দ আৰু এই শব্দত কপি উঠিল গোলাঘাটৰ বৃহত্তৰ অঞ্চল 2 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গৈছিল গোলাঘাট নুমলীগড় আৰু সুবুৰীয়া অঞ্চলতো শুনিবলৈ পোৱা গৈছিল প্ৰচণ্ড শব্দ কিন্তু এই প্ৰচণ্ড শব্দ ক'ৰ পৰা আহিছিল এই উৎস ক'ত হেয়া এতিয়াও জানিব পৰা হোৱা নাই আমি ফোনযোগে সংযুক্ত হৈছো প্ৰণৱ শইকীয়াৰ সৈতে প্ৰণৱ আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিছো কিমান সময় ঘটনা কিহৰ শব্দ আছিল হয় নিশ্চয়কৈ প্ৰিয়ংকা এটা কথা ক'ব লাগিব 3:45 আচলতে 2 ছেকেণ্ড মানৰ ভিতৰতে আচলতে দুটা পছন্দ শব্দই জুকাৰি যায় সমগ্ৰ গোলাঘাট কাৰ্বি আংলং সমগ্ৰ অঞ্চলটো জুকাৰি যায় ঘৰৰ ভিতৰলৈকে আচলতে কপি যোৱাৰ দৰে এক ঘটনা সংঘটিত হয় কিন্তু এয়া কিহৰ শব্দ প্ৰিয়ংকা এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও দেখা পোৱা গৈছে আৰক্ষীও আচলতে বিভিন্ন স্থানত খবৰ লৈছে এয়া কিহৰ শব্দ কিন্তু এতিয়ালৈকে শব্দৰ উৎস আচলতে বিচাৰি পোৱা নাই যদিও কিন্তু সমগ্ৰ গোলাঘাটবাসী তথা কাৰ্বি আংলংবাসী কিন্তু আতংকিত হৈ থকা দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা এই শব্দৰ ফলত কোনো ক্ষয়ক্ষতি বা কিবা এনেকুৱা ধৰণৰ কথা পোহৰলৈ আহিছে নেকি ক্ষয়ক্ষতিৰ কথা যদিও পোহৰলৈ অহা নাই কিন্তু প্ৰিয়ংকা এটা কথা ক'বলৈ অতি বিকট শব্দ আছিলে দুটাকৈ শব্দ হৈছিলে 2 ছেকেণ্ড মানৰ ভিতৰতে আচলতে দুটাকৈ শব্দ হৈছিলে আৰু তাৰ পিছতে দেখা পোৱা গৈছিলে সেয়া আপুনি গোলাঘাট চহৰেই কওক বা গোলাঘাটৰ যিসমূহ গ্ৰাম্যাঞ্চল আছে সেই গ্ৰাম্যাঞ্চলসমূহতো এই শব্দ শুনা পোৱা গৈছিল আৰু সমান্তৰালভাৱে কাৰ্বি আংলং সৰুপথাৰ বোকাজান আদি অঞ্চলতো আচলতে এই শব্দ শুনিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে আচলতে যিহেতু এতিয়া এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে আৰু তাৰ পিছতে দেখা পোৱা গৈছিল প্ৰিয়ংকা লোকসকল কিন্তু যথেষ্ট আতংকিত হৈ পৰিছিল আৰু বৰ্তমান পৰ্যন্ত কিন্তু সেই শব্দৰ উৎস কি আচলতে সেয়া কিন্তু কোনো ধৰণৰ আচলতে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই প্ৰিয়ংকা হয় এটা বৃহত্তৰ অঞ্চল চুই গৈছে আৰু সেই শব্দত কপিছে কেইবাটাও বৃহত্তৰ অঞ্চলত যেহেতু চুই গৈছে উৎস এতিয়াও গম পোৱা নাই কিন্তু অনুমান কি কৰা হৈছে নিশ্চয়কৈ আচলতে প্ৰিয়ংকা এটা কথা ক'ব লাগিব আমিও বিভিন্ন স্থানত খবৰ লৈছিলো কিন্তু বৰ্তমান পৰ্যন্ত আচলতে সেই শব্দৰ উৎস কি যিহেতু বিকট দুটা শব্দ হৈছিলে 2 ছেকেণ্ড 3:45 মিনিটত আচলতে 2 ছেকেণ্ড মানত ধৰি এই শব্দ কৰি আছিলে কিন্তু সেই শব্দৰ উৎস বৰ্তমান পৰ্যন্ত কিন্তু কোনো ধৰণৰ উলিয়াব পৰা নাই প্ৰিয়ংকা তাৰ পিছতে কেনেকুৱা হৈছিলে কিবা কলা ধোৱা বা কিবা ওচৰে পাজৰে কিবা এনেকুৱা ধৰণৰ তথ্য পোহৰলৈ আহিছে নেকি কিবা পৰিছে বা কিবা নিশ্চয়কৈ প্ৰিয়ংকা এটা কথা ক'ব লাগিব কিন্তু যেতিয়া শব্দ হৈছিলে যিহেতু অতি বিকট শব্দ বুলি পুনৰ কৈছো অতি বিকট শব্দ আছিলে আৰু সেই শব্দৰ পিছতে এক আতংকময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ গোলাঘাট চহৰৰ বিভিন্ন স্থানৰ লোকসকলে আচলতে ঘৰৰ ভিতৰৰ পৰা ওলাই যাবলগীয়া দৰে এক পৰিৱেশৰ সৃষ্টি হয় কিন্তু বৰ্তমান পৰ্যন্ত আচলতে তেনেধৰণৰ কোনো কলা ধোঁৱা বা এই শব্দৰ উৎস কিন্তু বৰ্তমান পৰ্যন্ত বিচাৰি উলিয়াব পৰা নাই প্ৰিয়ংকা হয় পুনৰ জনাইছো প্ৰচণ্ড শব্দত কপিছে গোলাঘাটৰ বৃহত্তৰ অঞ্চল 2 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গৈছিল গোলাঘাট নুমলীগড় আৰু সুবুৰীয়া অঞ্চলত প্ৰচণ্ড শব্দ কিন্তু জানিব পৰা হোৱা নাই শব্দৰ উৎস প্ৰচণ্ড শব্দ শুনিবলৈ পাইছিল আৰু আতংকিত হৈ পৰিছে অঞ্চলবাসী বৃহত্তৰ অঞ্চল চুই গৈছে এটা বৃহৎ শব্দ প্ৰকাণ্ড শব্দৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই শব্দটোৰ উৎস প্ৰচণ্ড শব্দত কপিছে গোলাঘাটৰ বৃহত্তৰ অঞ্চল 2 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গৈছিল গোলাঘাট নুমলীগড় আৰু সুবুৰীয়া অঞ্চলত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে কিন্তু এই শব্দ ক'ৰ পৰা আহিছে বা কিহৰ হ'ব পাৰে এতিয়ালৈকে কোনো উৎস পোৱা নাই প্ৰণৱ কিমান সময় ঘটনা এইটো নিশ্চয়কৈ প্ৰিয়ংকা এটা কথা ক'লে 3:45 সেই শব্দ কৰিছিলে আৰু 2 ছেকেণ্ড সময় ধৰি আচলতে সেই শব্দ কৰি আছিলে কিন্তু সেই শব্দৰ উৎসহে কিন্তু বৰ্তমান পৰ্যন্ত আচলতে কোনো লোকে জানিব পৰা নাই প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো প্ৰণৱ মহানগৰী বৰজাৰ